আপোনালোকৰ কাৰণে আজি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল নিশ্চয় আপোনালোকৰ বেংকৰ একাউণ্ট আছে, নিশ্চয় আপোনালোকে ফোনপে, গুগল পে, পেটিএম বা যিকোনো আপোনালোকে আপোনাৰ একাউণ্টৰ পৰা অনলাইন ইউজ কৰে, অথবা আপোনালোকৰ দোকান আছে তাত আপোনালোকৰ অনলাইন ইউজ হৈ আছে। বৰ্তমান কিন্তু প্ৰায় 50% একাউণ্ট ফ্ৰিজ হৈ আছে বা চাইবাৰ ক্ৰাইম লাগি আছে। এতিয়া যদি আপোনালোকৰ বেংকৰ একাউণ্টটো আছে, যদি আপোনালোকৰ একাউণ্টত চাইবাৰ ক্ৰাইম লাগিছে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ একাউণ্টটো অপেন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকুৱাকৈ আপোনালোকে চাইবাৰ ক্ৰাইমৰ পৰা বাচিব পাৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ বেংকৰ একাউণ্ট আছে, তাত কিন্তু দুটা প্ৰচেছ দিয়া আছে। এটা হয় একাউণ্ট ফ্ৰিজ হৈ যায় আৰু এটা কিন্তু ডাইৰেক্ট চাইবাৰ ক্ৰাইম লাগি যায়, এইটো একাউণ্ট আপোনালোকৰ অট'মেটিকলি বন্ধ হৈ যায়। যদি আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হয়, তেনেহ'লে আপোনালোকে বেংকত EKYC জমা কৰিলে আপোনালোকৰ একাউণ্টটো অপেন হৈ যায়, অলপমান টাইম লাগে কিন্তু অপেন হৈ যায়। যদি আপোনালোকৰ একাউণ্টত চাইবাৰ ক্ৰাইম লাগি গৈছে, কেনেকুৱাকৈ আপোনালোকে অপেন কৰিব পাৰিব বা তাত কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিম। যদি আপোনালোকে অনলাইন ইউজ কৰে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। বৰ্তমান কিন্তু বেছি প্ৰব্লেম হৈ আছে, যিবিলাক দোকানী আছে, দোকানীবিলাকে কিন্তু ফোনপে, গুগল পে বা স্কেনাৰ লগাই থৈছে, তাত আহি সকলোৱে খৰচ লয় আৰু তাত পে'মেণ্ট কৰি দিয়ে অনলাইনত। এতিয়া কিন্তু বেছিভাগ দোকানৰে একাউণ্টত চাইবাৰ ক্ৰাইম লাগি আছে আৰু কিন্তু মোৰতে বহুত কেছ আহি আছে একাউণ্ট ফ্ৰিজ। যদি আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হয়, তেনেহ'লে কিন্তু আপোনালোকে এটা এপ্লিকেশ্যন লিখিব লাগে যে মই এইবিলাক ইউজ কৰিছোঁ, মোৰ সেইকাৰণে লিমিটটো পাৰ হৈ গৈছে, মোৰ একাউণ্টটো ফ্ৰিজ হৈ আছে। বেছিভাগ কিন্তু বৰ্তমান ইউনিয়ন বেংকৰ হৈ আছে একাউণ্ট ফ্ৰিজবিলাক। যদি আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হয়, আপোনালোকে বেংকত এটা এপ্লিকেশ্যন দিব আৰু তাত KYC ফৰ্ম লৈ জমা কৰিব, আপোনালোকৰ একাউণ্টটো অপেন হৈ যাব। আৰু যদি আপোনালোকৰ একাউণ্টত চাইবাৰ ক্ৰাইম লাগি আছে, তেনেহ'লে কিন্তু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ একাউণ্টটো অপেন কৰিব পাৰিব জানি লওক। যদি আপোনালোকৰ একাউণ্টত চাইবাৰ লাগি আছে, কেনেকুৱাকৈ আপোনালোকে অপেন কৰিব লাগিব, মই আজি এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, আপোনালোকে জানি লওক। যদি আপোনালোকৰ একাউণ্টত চাইবাৰ লাগিছে, আপোনালোকৰ যি বেংকৰ একাউণ্ট আছে, আপোনালোকে ফাৰ্ষ্ট বেংকত যাব লাগিব। বেংকত যাই আপোনালোকে ষ্টেটমেণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত কিমান টকাৰ কাৰণে চাইবাৰ লাগি আছে বা পইচাটো কোনে আপোনালোকক স্কেনাৰত মাৰি দিছে, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট বেংকত যাই আপোনালোকৰ সেইটো ষ্টেটমেণ্ট ওলাই ল'ব লাগিব। এতিয়া আপোনালোকে যেতিয়া আপোনালোকৰ ষ্টেটমেণ্টটো ওলাব, তাত কিন্তু এটা ইমেইল ID দিয়া থাকিব, আপোনালোকে সেইটো ইমেইলত ফাৰ্ষ্ট মেইল কৰিব লাগিব। যদি কোনো ৰেছপন্স নাহে, ইয়াত চাব, ইয়াত এটা কিন্তু টোল ফ্ৰী নম্বৰ দিয়া আছে চাইবাৰ ক্ৰাইমৰ, আৰু কিন্তু এটা অপশ্যন ইয়াত দিয়া আছে, আপোনালোকে ইয়াত কল কৰি সকলো প্ৰচেছ জনাব পাৰে, অথবা আপোনালোকে এইটো অপশ্যন আপোনালোকে সকলো প্ৰচেছ জনাব পাৰে। আপোনালোকে ফাৰ্ষ্ট সেইটো মেইল কৰিব। আপোনালোকে ইয়াত চাই লওক, এনেকুৱাকৈ মেইল আহি যাব। আপোনালোকে ফাৰ্ষ্ট মেইলটো বেংকৰ পৰা ওলাই ল'ব, তাৰপিছত আপোনালোকে সেইটো মেইলত এবাৰ মেইল কৰিব বা মেছেজ কৰিব যে মোৰ বহুতো প্ৰব্লেম হৈ আছে আপোনাৰ পইচাৰ কাৰণে। এতিয়া কিন্তু আপোনালোকৰ ইয়াত যেতিয়া মেইল কৰিব, এতিয়া কিন্তু ৰিপ্লাই আহি যাব আপোনালোকৰ বেংকত। এতিয়া আপোনালোকে আৰু এবাৰ বেংকত যাব লাগিব, বেংকত যাই আপোনালোকে আৰু এবাৰ সেইটো মেইল দেখুৱাই দিব, তাৰপিছত আপোনাৰ বেংকৰ পৰা এবাৰ মেইল কৰিব। এতিয়া যদি আপোনালোকৰ একাউণ্টটো কিবা প্ৰব্লেম নাই থাকে, তেনেহ'লে আপোনালোকৰ বেংকৰ পৰা NOC দি দিব, আপোনালোকৰ একাউণ্টটো অপেন কৰি দি দিব। বহুত চাইবাৰ ক্ৰাইম লাগি আছে, মই এনেকৈ কিন্তু মোৰ একাউণ্টটো অপেন কৰিছোঁ চাইবাৰ ক্ৰাইমৰ পৰা। যদি আপোনালোকৰ একাউণ্টত চাইবাৰ ক্ৰাইম লাগি আছে, আপোনালোকে বেংকত যাব, মেইলটো ওলাই ল'ব, আপোনালোকে মেইল কৰিব, আপোনাৰ বেংকত মেইল আহি যাব, তাৰ পৰা আপোনালোকৰ বেংকত NOC দিব, আপোনালোকৰ একাউণ্টটো অপেন হৈ যাব। আৰু এটা কিন্তু পদ্ধতি আছে, যদি আপোনালোকে মেইল কৰে কোনো ৰেছপন্স নাহে,
তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ বেংকৰ পৰা সেইটো প্ৰব্লেম সলভ কৰিব পাৰিব। কেনেকৈ কৰিব জানি লওক। এতিয়া আপোনালোকৰ যিমান টকাৰ চাইবাৰ লাগি আছে, এতিয়া আপোনালোকে আপোনাৰ বেংকত যাব লাগিব। বেংকত যাই আপোনালোকে আপোনাৰ মেনেজাৰৰ ওচৰত বহিব যে মোৰ যিমান টকা চাইবাৰ লাগি আছে, মই ইমান টকা পে' কৰি দিওঁ, মোৰ একাউণ্টটো অপেন কৰি দিয়ক। কিন্তু আপোনাৰ বেংকৰ পৰা কিন্তু আপোনালোকৰ একাউণ্টটো অপেন কৰি দিব, কিন্তু আপোনালোকৰ একাউণ্টত চাইবাৰটো লাগি থাকিব। এতিয়া যদি আপোনালোকৰ একাউণ্টত বহুত পইচা সোমাই আছে, কিন্তু আপোনালোকৰ পাছৱৰ্ডৰ কাৰণে আপোনালোকৰ একাউণ্টটো ক্ৰাইম ব্ৰাঞ্চ বা ফ্ৰিজ হৈ আছে, সেইকাৰণে কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো এনেকুৱাকৈ অপেন কৰিব পাৰিব। দুটা পদ্ধতি আছে। এটা পদ্ধতি হৈছে আপোনালোকৰ একাউণ্টত যিমান টকা চাইবাৰ লাগি আছে ইমান টকা পে' কৰিব লাগিব। পে' কৰিলে আপোনালোকৰ একাউণ্টটো অপেন কৰি দিব আপোনাৰ বেংকৰ পৰা। এতিয়া কিন্তু আপোনালোকে চাইবাৰটো আপোনালোকে এনেকুৱাকৈ প্ৰব্লেমটো আপোনালোকে সলভ কৰিব লাগিব। এতিয়া কিন্তু বহুতৰে সেইটো প্ৰব্লেম হৈ আছে, যিবিলাক ফোন চলাই আছে বহুতৰে চাইবাৰ ক্ৰাইম লাগি আছে। সেইকাৰণে যদি আপোনালোকে অনলাইন ইউজ কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো জানি বুজি ইউজ কৰিব। আপোনালোকে গেম খেলা পইচা নল'ব। আপোনালোকে যেতিয়া অনলাইনত পইচাটো ল'ব জানি বুজি লৈ ল'ব। এতিয়া যদি আপোনালোকৰ একাউণ্টত কিবা কাৰণ আপোনালোকৰ একাউণ্টটো বৰ্তমান ভাল হৈ আছে, আপোনালোকে ফোনপে' ইউজ কৰি আছে, তেনেহ'লে আপোনালোকে পইচাটো জানি বুজি লৈ ল'ব। যদি কিবা কাৰণত আপোনালোকৰ চাইবাৰ লাগে তেনেহ'লে কিন্তু আপোনালোকৰ চিভিলটো ডাউন হৈ যায়। আপোনালোকৰ যিমানকেইটা বেংকৰ একাউণ্ট আছে আপোনালোকৰ সকলো বেংকত প্ৰব্লেম হৈ যায়। সেইকাৰণে আপোনালোকে পইচাবিলাক জানি বুজি লৈ ল'ব। আপোনালোকে ফোনপে'টো বৰ্তমান অনলাইন চলাই ল'ব।